নমস্কাৰ আসামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক শিকাম আমি কেনে ধৰণে নো সুনাৰ দেন ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকৰ দুই চাৰিজনে মোক কমেন্ট কৰি কৈছিলে যে নো সুনাৰ দেনৰ ওপৰত এটা ভিডিঅ' বনাই দিব লাগে। সো আজি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো নো সুনাৰ দেন কেনে ধৰণে আমি ইউজ কৰিব লাগে। ফাৰ্স্ট আমি জানিব লাগিব নো সুনাৰ দেনৰ মিনিং কি। তাৰ পিছত আমি জানিব লাগিব নো সুনাৰ দেন আমি কোনবোৰ বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ। এক্সাম্পল হিচাপে এটা বাক্য ক'ব পাৰোঁ যে মই গৈ পোৱাৰ পাছতেই ট্ৰেইনখন আহি পালে, মানে মই গৈ পোৱাৰ লগে লগে ট্ৰেইনখন আহি পালে। আমি প্ৰায় কওঁ যে মই গৈ পাইছিলোগৈহে, ট্ৰেইনখন আহিলেই। মই গৈ পাইছিলোগৈহে, ষ্টেচন মানে পাইছিলেগৈ, মানে সি গৈ পোৱাৰ লগে লগে বা একেটা সময়তে প্ৰায় সমসাময়িক সময়তে ট্ৰেইনখন অহাৰ কামটো হ'ল। মই গৈ পাইছিলোগৈহে, ট্ৰেইনখন আহিলে। চ' এই বাক্যটোত চাওক, এই বাক্যটোত কি হ'ল, ট্ৰেইনখন অহা কামটো আৰু গৈ পোৱা কামটোৰ মাজত কম্পেয়াৰ কৰিছে। যেতিয়া বাক্যটোৱে এনে ধৰণৰ মিনিং প্ৰকাশ কৰিবলৈ যাব তেনেকুৱা বাক্যৰ ক্ষেত্ৰত আমি সদায় নো সুনাৰ দেন ইউজ কৰিব লাগে। আৰু এটা এক্সাম্পল ক'ব পাৰোঁ যে মই তালৈ মনত পেলাইছিলোহে, সি মোলৈ ফোন কৰিলি। মই তালৈ মনত পেলাইছিলোহে, আমি এনেধৰণে প্ৰায় কওঁ মই তোমালৈ মনত পেলাইছিলোহে, তুমি ফোনেই কৰিলা। এনেধৰণৰ বাক্যবোৰ কওঁ। চ' এনেধৰণৰ বাক্যবোৰৰ ক্ষেত্ৰত আমি নো সুনাৰ দেন ইউজ কৰিব লাগিব। এইখিনিতে এটা খুব ইম্পৰ্টেণ্ট কথা মনত ৰাখি থ'ব, নো সুনাৰৰ যিডোখৰ বাক্য হ'ব সেই বাক্যডোখৰ সদায় ফাৰ্ষ্ট পাৰফেক্ট টেন্সত হ'ব আৰু দেনৰ পাছৰ অংশডোখৰ সদায় চিম্পল পাষ্টত লিখিব লাগিব। এতিয়া আপোনালোকে হয়তো ষ্ট্ৰাকচাৰখিনি সম্পূৰ্ণ গম পালে আৰু মই বৰ্ডত দেখাই দিম আপোনালোকে ষ্ট্ৰাকচাৰটো কেনেধৰণে হয়। আপোনালোকে স্ক্ৰীনশ্বট বা ভিডিঅ'টো প'ষ্ট কৰি চেণ্টেন্সৰ যিটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো আপোনাৰ যিকোনো নোট কপি বা নোট বহীত আপোনালোকে নোট কৰি ল'ব। আমি যেতিয়া এটা বাক্যত নো সুনাৰ ইউজ কৰিবলৈ যাম বা নো সুনাৰ দেন ইউজ কৰিবলৈ যাম তেতিয়া আমি বাক্যটো ষ্ট্ৰাকচাৰ কেনেধৰণে কৰিম সেই ষ্ট্ৰাকচাৰ আমি ফাৰ্ষ্ট জানিব লাগিব। চ' বাক্যটোৰ ষ্ট্ৰাকচাৰ কেনেধৰণে হ'ব, আমি বাক্যটোৰ আৰম্ভণিতে সদায় লিখিব লাগিব নো সুনাৰ। আমি বাক্যটোৰ আৰম্ভণিত লিখিম নো সুনাৰ। তাৰপিছত আমি ইউজ কৰিম, কি ইউজ কৰিম জানেনে? তাৰপিছত আমি ইউজ কৰিম হেড। অলৰেডি মই কৈছিলোঁ যে বাক্যটো সদায় পাষ্ট পাৰফেক্ট টেন্সত থাকিব। যদি বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত থাকে তেতিয়া আমি সদায় ইউজ কৰোঁ হেড। তাৰপিছত আমি ইউজ কৰিম ছাবজেক্টটো, যিটো আমি ছাবজেক্ট ল'ম সেই ছাবজেক্টটো ইউজ কৰিম। তাৰপিছত আমি ইউজ কৰিম ভাৰ্বৰ থাৰ্ড ফৰ্ম। এইডোখৰ হ'ল ফাৰ্ষ্ট ষ্ট্ৰাকচাৰ। তাৰপিছত চাম আমি দেনৰ পাছৰখন, ইয়াৰ ভাৰ্ব থ্ৰীৰ পিছত আমি ইউজ কৰিম দেন। এইটো দেন ইউজ কৰিম, মনত ৰাখিব দেন ইউজ কৰিম। দেনৰ পিছৰ বাক্যৰ অংশখিনি আমি সদায় চিম্পল ফাষ্ট বা ফাষ্ট ইনডিফিনিট টেন্সত গঠন কৰিব লাগে। এইটো মই জাষ্ট শ্বৰ্ট ফৰ্মত লিখি দিলোঁ চিম্পল ফাষ্ট। চ' আমি এতিয়া ষ্ট্ৰাকচাৰটো পালোঁ। ষ্ট্ৰাকচাৰটো পোৱাৰ পিছত আমি এতিয়া চাব লাগিব কেইটামান এক্সাম্পল, যিকেইটা এক্সাম্পলৰ জৰিয়তে আপোনালোকৰ এই গোটেই কনচেপ্টটো ক্লিয়াৰ হয়। চ' আপোনালোকৰ বাবে লৈ আহিছোঁ দুই চাৰিটা এক্সাম্পল। সেই এক্সাম্পল কেইটা চালে আপোনালোকৰ সম্পূৰ্ণ কনচেপ্ট এই নো সুনাৰ দেন আমি কেনেধৰণে ইউজ কৰোঁ ক্লিয়াৰ হৈ যাব। ফাৰ্ষ্ট এক্সাম্পলটো চাওক। ফাৰ্ষ্ট এক্সাম্পলটো মই ক'লোঁ যে মই গৈ পোৱাৰ পাছতে বা মই গৈ পোৱাৰ লগে লগে ট্ৰেইনখন আহিলে। মই গৈ পোৱাৰ পাছতে বা গৈ পোৱাৰ লগে লগেই ট্ৰেইনখন আহিলে, মানে মই গৈ জাষ্ট পাইছিলোগৈ ট্ৰেইনখন আহিলে। সেই বাক্যটো আমি কেনেধৰণে নো সুনাৰ দেন ইউজ কৰি বাক্যটো বনাম। চ' আহক এতিয়া সেই বাক্যটোকে আমি নো সুনাৰ দেন ইউজ কৰি বাক্যটো ফৰ্ম কৰিবলৈ যত্ন কৰোঁ। ফাৰ্ষ্ট আমি লিখিম নো সুনাৰ। নো সুনাৰ, নো সুনাৰ। তাৰপিছত ষ্ট্ৰাকচাৰ কি আছিলে হেড। হেড, মই বাক্যটো আপোনালোকে মনত ৰাখি লওক, মই ষ্টেচন গৈ পোৱাৰ লগে লগে ট্ৰেইনখন আহিলে বা মই গৈ পোৱাৰ পাছতে ট্ৰেইনখন আহিলে। চ' আমি ক'লো নো সুনাৰ হেড। তাৰপিছত ছাবজেক্টটো কি পাইছিলোঁ আমি আই। নো সুনাৰ হেড আই, নো সুনাৰ হেড আই। তাৰপিছত কি কৈছে মই গৈ পোৱাৰ লগে লগে, ক'ত ষ্টেচন। চ' তেতিয়া আমি ক'ম নো সুনাৰ হেড আই গৈ পোৱাৰ কাৰণে আমি কি ইউজ কৰোঁ ৰিচড। নো সুনাৰ হেড আই ৰিচড ষ্টেচন। নো সুনাৰ হেড আই ৰিচড ষ্টেচন। তাৰপিছত কি লিখিম আমি দেন। দেন দ্য ট্ৰেইন, চিম্পল পাষ্ট। চ' মনত ৰাখিব দেন দ্য ট্ৰেইন এৰাইভড। চ' বাক্যটো চাওক, বাক্যটো কেনেধৰণৰ হ'লগৈ নো সুনাৰ হেড আই ৰিচড ষ্টেচন দেন দ্য ট্ৰেইন এৰাইভড, মানে মই গৈ পোৱাৰ লগে লগে বা গৈ পোৱাৰ পাছতেই ট্ৰেইনখন আহি পাইছিলহি। চ' এনেধৰণে আমি বাক্যবোৰ ফৰ্ম কৰিব লাগে।
নেক্সট সেন্টেন্সটা চাওঁ নেক্সট সেন্টেন্সটো আমি ক'ব পাৰোঁ যে মই বাথৰুমত সোমোৱাৰ লগে লগে বা বাথৰুমত সোমোৱাৰ পাছতেই মানে জাষ্ট আপুনি সোমাই হুকটো লগাইছে মই বাথৰুমত সোমোৱাৰ পাছতেই সি দৰ্জাত নক কৰিবলৈ আৰম্ভ কৰিছিল চ' বাক্যটো চাওক মই বাথৰুমত সোমোৱাৰ পাছতে সি দৰ্জাত কটকটাবলৈ আৰম্ভ কৰিলে মানে বাথৰুমত সোমোৱাৰ পাছতে আপুনি জাষ্ট সোমাইছিলে আপুনি গা পা ধুবলৈ নাপালেই তেনেকুৱা ক্ষেত্ৰত বাক্যটো কোৱা হৈছে মই বাথৰুমত সোমোৱাৰ পিছতে সি দৰ্জাত মাৰিবলৈ আৰম্ভ কৰিলে চ' সেই বাক্যটো আমি কেনেধৰণে ট্ৰান্সলেট কৰিম সেই বাক্যটো আমি ট্ৰান্সলেট কৰিবলৈ যাওঁতে আমি প্ৰথমতে কি ইউজ কৰোঁ নো sooner no sooner ইউজ কৰিলোঁ no sooner তাৰপিছত চাওক বাথৰুমত কোন সোমাইছিলে মই সোমাইছিলোঁ চ' আমি কি কৰিম had I no sooner had I সোমাইছিলোঁ সোমোৱাৰ ক্ষেত্ৰত আমি কি ইউজ কৰোঁ entered no sooner had I entered ক'ত সোমাইছিলে bathroom চ' আমি ইউজ কৰিম in the bathroom bathroom বা আপোনালোকে washroom ইউজ কৰিব পাৰে no sooner had I entered in the bathroom তাৰপিছত কি কৰিছিলে সি দৰ্জাত নক কৰিবলৈ আৰম্ভ কৰিছিলে চ' তেতিয়া আমি ইউজ কৰিম then তাৰপিছত কোনে he then he আৰম্ভ কৰিছিলে started then he started he আৰম্ভ কৰিছিলে কি আৰম্ভ কৰিছিলে then he started to আৰম্ভ কৰিছিলে কি কৰিবলৈ knock the door then he started to knock the door so আমাৰ বাক্যটো কেনে ধৰণে হ'লগৈ no sooner had I entered to the bathroom then he started to knock the door মই ঘৰলৈ আহিবলৈ লওঁতেই সি আহি পালেহি মই মানে জাষ্ট ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছিলোঁ সি আহি পাই গ'লি তেতিয়া কিবা কাৰণত আপুনি ৰখি যাবলগীয়া হ'ল চ' তেনেধৰণৰ বাক্যবোৰ আমি কেনেধৰণে লিখিম তেনেধৰণৰ বাক্যটো আমি ক'ম যে প্ৰথমতে আমি কি ইউজ কৰোঁ no sooner চ' আমি প্ৰথমতে ইউজ কৰিম no sooner আমি no sooner বাক্যটোৰ আৰম্ভণিত ইউজ কৰিলোঁ no sooner ইউজ কৰাৰ পিছত আমি কি ইউজ কৰিম আমাৰ অলৰেডি ক'লোঁ মই আমি ইউজ কৰিম had no sooner had তাৰপিছত কাৰ বিষয়ে কৈছোঁ মোৰ বিষয়ে কৈছোঁ had I no sooner had I started তেতিয়া আমি ভাৰ্বৰ past participle form started no sooner had I started to তাৰপিছত আমি ইউজ কৰিম come back home no sooner had I started to come back home মই ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰোঁতে তেতিয়া আমি ক'লোঁ no sooner had I started to come back home তেতিয়া কি হ'ল তেতিয়া কি হৈছিলে সি আহি পাইছিলেহি that লিখি পালোঁ মই then he arrived no sooner had I started to come back home than he arrived বাক্যটো কি হ'ল past perfect আৰু simple past no sooner had I started to come back home than he arrived মানে মই ঘৰলৈ আহিবলৈ আৰম্ভ কৰিবলৈ লওঁতেই বা ঘৰলৈ আহিবলৈ লওঁতেই সি আহি পালেহি ডক্টৰজন আহি পাইছিলেহি ৰোগীজন মৰি থাকিলে এনেধৰণৰ আমি বাক্যবোৰ কওঁ ডক্টৰজন আহি পাইছিলেহি ৰোগীজন মৰিয়ে থাকিলে এনেধৰণৰ বাক্য কিছুমান কওঁ চ' তেনেধৰণৰ বাক্যবোৰ আমি কেনেধৰণে লিখিম বাক্যটোৰ আৰম্ভণিত আমি সদায় লিখোঁ ডক্টৰজন আহি পাইছিলেহি বা ডক্টৰজন আহি পোৱাৰ লগে লগে বা পাছতেই এনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ no sooner ইউজ কৰিম no sooner এইটো আপোনালোকৰ বাবে লাষ্ট এক্সাম্পল no sooner তাৰপিছত আমি কি ইউজ কৰোঁ no sooner লগত আমি ইউজ কৰোঁ had চ' এই বাক্যটোত চাওক আমি বাক্যটোৰ বাকীকেইটা বাক্যত I এজ এ ছাবজেক্ট হিচাপে লৈছিলোঁ আমি ইয়াত ডক্টৰটো ছাবজেক্ট হিচাপে লৈছোঁ চ' আমি ক'ম no sooner had তাৰপিছত আমি ছাবজেক্ট লিখিম the doctor no sooner had the doctor so no sooner had the doctor arrived ডক্টৰজন আহি পোৱাৰ আগত চ' কেনেকৈ ক'লোঁ no sooner had the doctor arrived মানে ডক্টৰজন আহি পোৱাৰ লগে লগে বা আহি পাওঁতেই এনেকুৱা অৰ্থত আমি no sooner the doctor arrived then তেতিয়া তাৰপিছত আমি ইউজ কৰিব লাগিব then the patient ৰোগীজন মৰিছিলে চ' আমি ইউজ কৰিম then the patient died বাক্যটো কেনেধৰণৰ হ'লগৈ no sooner had the doctor arrived then the patient died আপোনালোকে এই ভিডিঅ'টোৰ পৰা হয়তো নিশ্চয় বুজি পালে আমি no sooner than বাক্যবোৰত কেনেধৰণে ব্যৱহাৰ কৰোঁ
আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকে নো সুনাৰ দেন কি যিমান প্ৰেক্টিছ কৰিব তাৰ বিষয়ে সিমান শিকিব পাৰিব নো সুনাৰ দেন টপিকটো এনে এটা টপিক আপোনাৰ প্ৰেক্টিছৰ ওপৰতহে ই ডিপেন্ড কৰে আপুনি যিমান নো সুনাৰ দেনৰ ওপৰত প্ৰেক্টিছ কৰিব আপুনি সিমান নো সুনাৰ দেনৰ বিভিন্ন কথাৰ বিষয়ে নিজে শিকি যাব পাৰিব সো আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে ভিডিওটো প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে আৰু যদি আপোনালোকৰ ইংলিশ কিবা গ্ৰামাৰৰ টপিকৰ ওপৰত জানিবলগীয়া আছে তেতিয়াহলে মোৰ কমেন্ট বক্সত মোক কমেন্ট কৰি জনাওক মই আপোনালোকক ভিডিও বনাই আপোনালোকক বুজাবলৈ যত্ন কৰিম আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিওখিনিৰ নটিফিকেশন আপোনালোকে টাইম মতে পাই থাকে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও